নমস্কাৰ সমবেশী ডেকা ইউটিউব চেনেলত স্বাগতম জনালোঁ আৰু আপোনালোকে আগৰ ভিডিঅ'টো চাইছে যদি গম পাইছে এতিয়া ৰাইড ভিডিঅ' বনাইছিলোঁ নগাঁৱলৈকে আৰু আপোনাৰ আজি 4 মাইল তাতে গম পাইছে মানে আজি মানে ক'ত আহিছে আপোনালোকে গম পাইছেনে চ' মই আহিছোঁ আপোনাৰ মানে নগাঁৱৰ পৰা প্ৰথমটো ভিডিঅ' যিটো ভিডিঅ' আপোনাৰ যাই আছোঁ শ্ৰীমন্ত শংকৰদেৱৰ মানে জন্ম ঠাই বৰদোৱা আপোনাৰ 1449 খ্ৰীষ্টাব্দত মানে জন্ম হৈছিল এই বৰদোৱাৰ এই আলিপুখুৰীত চ' এইফালে চাওক আৰু এইখিনি মানে বিশ্বাসে হোৱা নাই বাইক লৈ আহিছোঁ ইমান কষ্ট কৰি নগাঁৱত দি আছোঁ আপোনাৰ মানে ইফালে ৰোৱা চোৱা সকলোখিনি হ'ল আৰু এনেকৈ দি আছোঁ এটি লাইনে ইয়াৰ পৰা মাত্ৰ বৰদোৱা আপোনাৰ 8 কিলোমিটাৰমান তো যাই মাথক ধুনীয়াকৈ সকলো দেখাম আৰু য'ত মানে শংকৰদেৱৰ আপোনাৰ মেইন মানে থানখন আছে তাতেও যাম আৰু লগতে মেইন যিখন আপোনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ তাতেও যাম আৰু দেখাবলৈ চেষ্টা কৰোঁ সকলোখিনি ভিডিঅ'টো ছাপোৰ্ট কৰিব প্লিজ চেনেল ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্টৰ কাষত থকা বেল আইকন টিপি অন কৰা বলতে ভিডিঅ'টো একেলগে আৰম্ভ কৰিব ছাপোৰ্ট কৰিব মানে চালোঁ এই চাইডেৰে আৰু এইখনে চাওক কি সুন্দৰ গেট আৰু এইফালে চাওক কি সুন্দৰ আকৃতিৰ সকলো ভাল লাগিছে আপোনালোকে সকলোৱে চাওক মানে ফ্ৰেণ্ডছ আৰু এইফালে আহি পালোঁ দেখিছে একদম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এইখন মানে মেইন আপোনাৰ থানখন ইয়াক মানে পুৰণাখন আপোনাৰ মানে মেইন আৰু এইখন যিখন মেইন আৰু পৰা আৱিৰ্ভাৱ যিখন তাতে বনাইছে আপোনাৰ প্ৰজেক্টটো তো ইয়াৰ পৰা বাহিৰৰ পৰা দেখাম আৰু ভিতৰত আপোনাৰ গেলে থুটি পূৰা পিন্ধিব লাগে সেইকাৰণে নৰ্মেলি এনেকৈ দেখাই যাম আৰু আপোনালোকক আৰু ইয়াতে সকলোখিনি আছে আপোনাৰ তো এতিয়া কথাটো হ'ল তাৰ ভিতৰত নাযাওঁ আপোনাৰ যিহেতু জাতীয় সাজ পোছাক পিন্ধাই গ'লে ভাল আৰু মই আনিছোঁ আৰু আপোনাৰ কিন্তু মোৰ মেইন আৱিৰ্ভাৱ যিখন ক্ষেত্ৰ তাতে যাম আৰু ইয়াতে একদম ভিতৰৰ ভাগত দেখাই দিছে আপোনালোকক আৰু এইখন গুৰু আসন আৰু ইয়াৰ পাছত শংকৰদেৱৰ দিনৰ মানে গুৰু আসনখন এতিয়াও আছে মানে আপোনালোকে চাই থাকিব আৰু আপোনাৰ মেইন নামঘৰটোত আপোনাৰ ভিতৰ ভাগত চাওক এনেকুৱা আপোনাৰ চ' এইফালে চাওক এইফালে গুৰু আসন আপোনাৰ চ' এনেকৈ আপোনাৰ এইফালে আছে গুৰু আসন আৰু এইফালে শ্ৰীমন্ত শংকৰদেৱৰ দিনৰে আপোনাৰ সেই গুৰু আসন আছে এই সেইখন দেখিছেনে আপোনালোকে তো ইমান দূৰত আছে আৰু এইফালে যাই আছোঁ আপোনাৰ আৰু শংকৰদেৱৰ যিহেতু জন্ম ঠাই আপোনাৰ এই বৰদোৱাৰ আপোনাৰ মেইন ঠাই আৰু ইয়াত আপোনাৰ বিশেষকৈ অতি সুন্দৰ কৰিছে দাদা আপোনালোকে ৰং কৰি আছে ন হয় এই ৰং কৰিছে দাদা আৰু এতিয়া আৰু ভাল লগা হ'ব হয় আৰু বহুত ভাল লাগিব আৰু কাম বাকী আছে বাৰু চ' মহাপুৰুষ শংকৰদেৱ গুৰুজনাই তো অসমৰ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰক তেখেতে ইয়াত আছিলে মানে কেনেকুৱা এটা ফিলিং হয় ন তেখেত আছে সকলোৱে আহি আছে এতিয়া মানুহ ক'ত বেছি হয় ইয়াত নে তাতে ইয়াত মানে প্ৰথম দৰ্শন কৰিব আহে আৰু মানে ন প্ৰথম সেৱা কৰি তালৈ যায় আপোনাৰ আকাশী গংগা আছে আকাশী গংগা চাই আপোনাৰ নতুনকৈ এতিয়া এটা প্ৰকল্প খুলিছে তাত যায় ধন্যবাদ আৰু দাদাজন আছে তো ইয়াতে বৰ্তমান ৰং চং কৰি আছে দাদাৰ লগতে তো শিলিখা খালোঁ আৰু এই শিলিখা তেল এই তেতিয়াৰ সময়ৰ পৰা এতিয়ালৈ আছে আৰু 600 বছৰ ন 600 বছৰ হৈছে এইজোপা দেখাতে সৰু কিন্তু বয়স বহুত ডাঙৰ কিন্তু এইজোপা পৰা এইজোপা হৈছে তো আপুনি দেখিছেনে এতিয়াও আছে মানে আৰু ভাইক লগ পাব ইয়াত আহিলে বহুত ভাল লাগিলে আপোনাৰ ধন্যবাদ আৰু এতিয়া মানে ইয়াৰ পৰা এনেকৈ ওলাম তো ভাল লাগিল পৰিৱেশটোত আহি আৰু আপোনাৰ ইয়াৰ পৰা মেইন যাই আছোঁ শংকৰদেৱৰ যিখন মানে আৱিৰ্ভাৱ ক্ষেত্ৰ তাতে ইমান সুন্দৰকৈ বনাইছে আপোনাৰ সকলোখিনি দেখাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত আৰু এতিয়া যাব আৰু আপোনাৰ 4টামান বাজিল তো একদম মেইন ঠাইলৈ যাই আছোঁ মানে এতিয়াৰ পৰা 4টামান বাজিল আপোনাৰ আৰু একদম সম্পূৰ্ণ জাতীয় সাজ পোছাক পিন্ধি একদম মানে আহি গৈছোঁ একদম মেইন শংকৰদেৱ মানে আৱিৰ্ভাৱ যিটো মানে ঠাইখিনি আৰু ইফালে একদম যাই আছোঁ আৰু এইখিনি দেখিছে এয়া হ'ল গুৰু আসন আপোনাৰ চ' প্ৰথমবাৰ আহিলোঁ মানে কল্পনা কৰা নাছিলোঁ ত' ভাল লাগিল আৰু দেখাইছোঁ পৰিৱেশটো আৰু এই দেখিছেনে গুৰু আসন চ' অতি সুন্দৰ লাগছে আৰু বঢ়িয়া প্ৰজেক্ট বনাইছে আৰু এইফালে চাওক আৰু এতিয়া ইয়াৰ পৰা আপোনাৰ তো এটি চাইডে যাব আৰু চ' এটি চাইডে যাই দেখাই আছোঁ আপোনাৰ আৰু এতিয়া আপোনাৰ কি ক'ম তাৰ খোল টাইপৰ দূৰৰ পৰা এটা বহুতে ৰিল চিল বনাই থাকে চ' আমি আজি প্ৰথমবাৰ আহিলোঁ এই চাইডে যাই আছোঁ আপোনাৰ আৰু ফ্ৰেণ্ড দেখালোঁ আপোনালোকক এইখন মানে গুৰু আসন আপোনাৰ আৰু ইফালে দেখিছেনে মোৰ পাছত এইটো আপোনাৰ খোল দেখিছেনে খোল যি আপোনাৰ শংকৰদেৱৰ সেই সময়ত ধৰক আপোনাৰ নাম প্ৰসংগ হাবি যাবিত সকলোখিনিত আপোনাৰ এই ধৰক তাল আকৃতিৰ মানে বনোৱা হৈছে আপোনাৰ এইটো খোল চ' এইবিলাকে মানে ইয়াত মানে আছে আপোনাৰ সকলোখিনি আৰু ঠাইখিনি অতি সুন্দৰ পৰিৱেশ আৰু এতিয়া মানে আপোনাৰ এনেকৈ যাই আছোঁ চ' কি আছে দেখাই আছোঁ সকলোখিনি পৰিৱেশ প্ৰথমতে আপোনাৰ এই তাল সদৃশ মানে এই বৃহত্তৰ মানে এনেকুৱা চিষ্টেমটো দেখাই আছোঁ আপোনালোকক ওচৰৰ পৰা দি আৰু অতি সুন্দৰ আপোনাৰ চাওক বাপৰে কি তাল মানে তো দুজৰ তাল এনেকৈ থৈ দিয়া গৈছে এনেকৈ আপোনাৰ বঢ়িয়া এতিয়া এই চাইডে আপোনাৰ দেখাই আছোঁ
একে একে হেৰি আৰু এইফালে চাওক অতি সুন্দৰ ভাল লাগিছে সকলোখিনি এইফালে পৰিচালনটো চাওক আৰু এতিয়া ইয়াত খেলা ধূলা কৰিব পাৰে চবখিনি আছে আৰু ভাল লগা পৰিৱেশ আৰু শংকৰদেৱৰ যি আৱিৰ্ভাৱ মানে এইখন ঠাইখিনি মানে একদম ইয়াতে আহিছো ইয়াত সকলোখিনি এতিয়া মানে দেখাই আছো আপোনালোকক এইফালে চাওক নমস্কাৰ আৰু ইয়াত আছে মানুহ অজস্ৰ মানুহ আহিছে আপোনাৰ সকলো খেলা ধূলা কৰি আছে তাতে নগাঁও বৰদোৱাত আহি মানে শংকৰদেৱৰ পবিত্ৰ ঠাইখিনিত মানে আহি ভাল লাগছে আৰু আপোনালোকক মানে দেখাবলৈ পাই সৌভাগ্য আৰু দেখালো সকলোখিনি পৰিৱেশ তো বৰপেটাৰ পৰা আহি আপোনাৰ কষ্ট কৰি আৰু আহি দেখালো সকলোখিনি পৰিৱেশ মানে অতি সুন্দৰ আৰু চাগে মানুহ চানুহ বহুত হ'ব পাছলৈকে এনেকুৱা আৰু যিটো এৰিয়া আপোনাৰ এই এৰিয়াটো মই কোৱা হোৱা নাছিলে তো 165 মানে বিঘা 165 বিঘাৰ এৰিয়া তো এৰিয়াত আছে আপোনাৰ সকলোখিনি পৰিৱেশ এইফালে যাবলৈ দিয়া হোৱা নাই নেকি কাম চলি আছে তো আজিও কাম চলি আছে কেতিয়া উদ্বোধনী হৈছিল 2 ফেব্ৰুৱাৰী ঠিক আছে তো ছুটিত মানে উদ্যাস খাইছিলো উপায় নাই ফ্ৰেণ্ডছ তো সিমান এটা অভ্যাস নাই না তো কিছুমান মানে মেইন ঠাইত ধুতে আনিব লাগে যেনেকৈ ধৰক বেয়া কোৰলি হওক বা আপোনালোকে এনেকুৱা ধৰ্ম অনুষ্ঠান হওক এনেকুৱা ঠাইত মানে ধুতি বা যিকোনো অনুষ্ঠানত ধুতি লাগে না চ' অভ্যাস কৰক আপোনালোকে যিসকলে আমাৰ অসমীয়া ল'ৰা প্ৰত্যেকজনক কৈছো যে আপোনালোকে অভ্যাস কৰক ধুতিটো মেইন আৰু দেখছি না মই ধুতি চাই অৱস্থা কেনে হৈছে তথাপি আৰু পিন্ধি হলেও আহিছো আৰু ইফালে ভাল লাগিছে আপোনাৰ আজি বৰদোৱাৰ এইফালে মানে শংকৰদেৱৰ আৱিৰ্ভাৱৰ সুন্দৰ ঠাইখিনিত আহিলো আৰু মেইনটো ঠাইখিনি দেখালো আপোনালোকক এইখিনি আৰু বনাইছে ইফালে এজন জ্যেষ্ঠ খুৰা আছে খুৰা লগ কৰি ভাল লাগিল তো ইয়াৰ পৰিৱেশৰ বিষয়ে অলপমান ৰাইজক কৈ দিয়ক আৰু ইয়াত কি মানে বনাব মানে ৰেডি হৈছে আৰু বনাই আছে ইয়াতে এতিয়া বৰ্তমান মানে কি এই নাওখনৰ কামটো চলি আছে আৰু এইখন যে নাও আচ্ছা নাওখন এখন নাওখনৰ কামটো চলি আছে তাৰপিছত আৰু এইটো ফুল চুল লগাই আছে আৰু পাৰ্কৰ কামখিনি চলি আছে সেইখিনি আৰু আচ্ছা এইখিনিয়ে তাৰমানে আপোনাৰ শংকৰদেৱৰ জীৱন কালত মানে ধৰক তাল খোল এনেকে নাও দি তেওঁ মানে ভটিয়া আহিছিল এনেকে অটত গৈছিলে ধৰ্ম প্ৰচাৰৰ কাৰণে তো সেইবিলাক বস্তু ইয়াত দেখুৱাইছে হয় 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 সেইবিলাক বস্তু ইয়াত আছে সেইবিলাক বস্তু ইয়াত দেখুৱাই আছে গোটেই বস্তুবিলাক অ শংকৰদেৱৰ যিখিনি মানে ঢোল আছে খোল আছে বা বাদ্যযন্ত্ৰ বা বিভিন্ন সময়ত যিবিলাক মানে ধৰক নৰসিংহ ৰূপ অৱতাৰ এইবিলাক গোটেইবিলাক দেখুৱাইছে তাৰমানে আপোনালোকে আহিলে প্ৰথম তাতে যিখন মেইন আছে তাত মানে আপোনালোকে সোমাব যেনেকে মই প্ৰথমত সোমাইছো ভিডিঅ'টো যদি আৰম্ভণিত চাইছে গম পাইছে আৰু নেক্সট এইখিনি মানে চোৱা নিচিনাই আপোনাৰ দৰ্শনী হিচাপত এতিয়া মানুহবোৰ আহিলে চাব পাৰে আৰু চাব পাৰে ধন্যবাদ খুৰা দীৰ্ঘ কামনা কৰিম আপোনাৰ ঠিক আছে এতিয়া মানে লাষ্ট মানে পৰ্যায় আহিছো আপোনাৰ য'ত মানে ভগৱান বিষ্ণুৰ 10টা অৱতাৰ চ' এই ঠাইত যাম মানে এতিয়া লাষ্ট ফিনিচিং এখিনি যায় আৰু ইয়াৰ পৰা যাব লাগিব এতিয়া কন দি আপোনাৰ এনেকে যাব ৰ'ব এতিয়া তাৰমানে মোৰ শ্বৰ্ট টাইমটো মানে বহুত বেছি মানে এনেকে যাব লাগিব কিন্তু আহিলে আপোনালোকে ঘূৰি আহিব অলপমান ভাল পাব প্ৰজেক্ট মানে বহুত মানে বনাব আৰু ৰেডি আছে চাৰিওফালে ঠাই জাগা মানে আপোনাৰ খালী আছে কিবা কানি বনাব আৰু ইফালে ভগৱান বিষ্ণুৰ 10টা অৱতাৰৰ মানে প্ৰথমটো মৎস্য অৱতাৰ চ' এনেকে আপোনাৰ এইফালে আপোনাৰ কুৰ্ম অৱতাৰ চ' এইফালে ভগৱান শ্ৰী বিষ্ণুৰ বৰা অৱতাৰ ভগৱান বিষ্ণু কুৰ্ম খুৰা ক'ব আহিছে আপোনালোকে ভাল লাগছে নে কেইবাৰ আহিলা না প্ৰথম আহিলা প্ৰথম 5 ঘণ্টা ৰাস্তা বাইকেদি অকলে আহিছো মই নগাঁৱত থাকিম আৰু ঠিক আছে তোমাৰ আৰু ইফালে চাওক 52 অৱতাৰ এটা ৰূপ কওঁ আপোনালোকক তাৰ মানে মহাৰাজ বলিক এই পৃথিৱীৰ তলত সোমাই দিছিল বলিক ন বিৰাট দানী আছিল কিন্তু তেওঁ তলত পঠাই দিছে আৰু সেই এটা আচল কাহিনী এতিয়া 52 অৱতাৰৰ কাহিনী পৰশুৰাম এয়া এতিয়া শ্ৰীৰাম হলিৰাম আৰু তপস্যা কি বস্তু চ' বুদ্ধদেৱৰ পৰা জানিব লাগে আমাৰ পাপীক মানে ধ্বংস কৰিবৰ কাৰণে কল্কি অৱতাৰ ৰূপ ল'ব আৰু ভগৱান শ্ৰী বিষ্ণু লাষ্ট আৰু আপোনাৰ বাইটা চাৰিআলি আৰু আপোনাৰ বাইটা চাৰিআলি
তেতিয়াহ'লে কৈ ভাল লাগিল এনে ইয়াত মানে না। আচলতে আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দলত দুদিনীয়া আমাৰ বৈঠক আছিলে ইয়াতে বটদ্ৰৱ থানতে। বৈঠক সমাৰোহ হ'ল, ইয়াতে শেষত ঘৰত যোৱাৰ আগতে আমি ভাবিলো এবাৰ ধুনীয়াকে পৰিৱেশটো চাই যাওঁ। পৰিৱেশটো অতি সুন্দৰ ন, ভাল লগা। আৰু এতিয়া বিশেষকে গোটেইখিনি কাম হোৱা নাই, হোৱাৰ পিছত যেতিয়া গোটেইখিনি দৰ্শনাৰ্থীৰ বাবে যেতিয়া গোটেইখিনি জেগা ভালদৰে খুলি দিব তেতিয়া নিশ্চয় আৰু এটা ভাল পৰিৱেশ হ'ব। কিন্তু গোটেই সম্পূৰ্ণ নহওঁতেও তাৰপিছতে যিমান দৰ্শনাৰ্থী আছে এতিয়া তো মানে কি আচলতে যে আজি মিয়া প্ৰধান এলেকাত যি মানে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা এটা পদক্ষেপ লৈছে, এইটো সঁচাকে মানে কি আমাৰ যিটো অসমীয়া কৃষ্টি সংস্কৃতি গুৰুজনাৰ যি পবিত্ৰ স্থলী, তাৰে কাৰণে অসমবাসী সঁচাকে আজি মানে কি অন্তৰৰ পৰা গৰ্বিত, কৃতজ্ঞ তেওঁৰ ওচৰত আমি। আৰু কথা হৈছে কি, তেওঁ যদি নহ'ল হয় বেলেগ কোনোবা বা বেলেগ কিবা চৰকাৰে এইটো কৰিলে হয় মানে আমি আশা কৰিব নোৱাৰোঁ। কাৰণ কিয় কৈছোঁ, মই ইয়াত ৰাজনীতিৰ মাজত অহা নাই, কিন্তু তথাপি ধৰক স্বাধীনতাৰ পৰা পাছৰ পৰা অধিক সময় কংগ্ৰেছ দলে শাসন কৰি আছে। তেওঁলোকৰ শাসন কালত সত্ৰৰ ভূমি লাহে লাহে মানে সংকুচিত হৈ আহিছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰ আহি মানে সংকুচিত ভূমিখিনি পুনৰ উদ্ধাৰ কৰি যিখিনি কৰিলে বহুত কৰিছে, ভাল লাগিল। আৰু গুৰুজনাৰ প্ৰতি তেওঁলোকৰ যিটো শ্ৰদ্ধা আমি ধন্যবাদ জনাইছোঁ। এখন আহিছে এতিয়া এই একদম ৰিচেণ্টলি, মানে যিবোৰ সত্ৰ ভূমি আছে তাৰে 5 কিলোমিটাৰ ৰেডিয়াছত কোনো ধৰণৰ মানে কি মানুহে মাটি ক্ৰয় কৰিব নোৱাৰে এতিয়া। যিসকলৰ ভূমিপট্টা আগতে আছিল সেইটো বেলেগ কথা, যোন ধৰ্মৰে নহওক, কিন্তু নতুনকৈ এতিয়া মানে কি কোনো সত্ৰৰ ওচৰত 5 কিলোমিটাৰ ৰেডিয়াছত মাটি ক্ৰয় কৰাটো চৰকাৰে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। সেইটো এটা ভাল পদক্ষেপ। বৰপেটা বুলিও ক'লে মানে বৰপেটা সত্ৰ এখন দ্বিতীয় বৈকুণ্ঠপুৰী বুলি কয়। ঠিক তেনেকৈ আপোনাৰ নগাঁও বৰদোৱাত আহিলে যেন এইখনো আপোনাৰ এনেকুৱা এটা ভাৱ লাগে যেন কিবা এটা হয়। নাই সঁচা, এইটো যেতিয়া আমি মানে কি নগাঁৱৰ মাজমজিয়েদি যেতিয়া আহোঁ তেতিয়া আচলতে আমি এইটো ক'ব নাযাওঁ আমি ক'ত আছোঁ কি কৰি আছোঁ, চাৰিওফালে যেতিয়া পৰিৱেশটো চোৱা যায় আমি কোনফালেৰে আহি আছোঁ কাৰ মাজেৰে আহি আছোঁ তেতিয়া আচল চৰিত্ৰটো গম পোৱা যায়, আমি সোমাই আছোঁ। ঠিক একেদৰে বৰপেটা ক্ষেত্ৰতো সেইটো বস্তু লাগু হয়, কাৰণ আজি বৰপেটাখনো যদি টাউনখিনিক বাহিৰে যদি ভালকৈ চাব যায়, মই কিছু জেগা নকওঁ যেনেকুৱা সৰ্থেবাৰী বা এনেকুৱা, কিন্তু বিভিন্ন এইবোৰ আপোনাৰ হাউলিৰ আশে পাশে হওক চাৰিওফালে আপোনাৰ এই হাজো হৈ যেতিয়া যাওঁ আমি মুকলমুৱা, তো এইবোৰত গ'লে আপোনাৰ মানে মানুহ ভাল পাওক বেয়া পাওক পৰিৱেশটো এনেকুৱা হৈছে যেনেকুৱা আমি বাংলাদেশৰ মাজেৰে গৈ আছোঁ। সেইটো সত্যতা কোনো মানে কি ৰোধ কৰিব নোৱাৰে। আমি মানে কি হিন্দু মুছলিম কৰিব যোৱা নাই, কিন্তু অসমীয়া বুলি কওঁতে এতিয়া ধৰি লওক 1971 যিটো মানে কি লাগু কৰিছিল সেইটো বস্তু 51 চন হ'ব লাগে। আৰু ইয়াতে মানে কি বৈধ বুলি কথা নাই, যিসকল পিছত অহা যেনেকৈ নহওক আৰু বাংলাদেশী চিনাক্ত কৰাই নহয়, সিহঁতক আচলতে ইয়াৰ পৰাই খেদি পঠাব লাগে, সেই ব্যৱস্থাটোৱে কৰিব লাগে আচলতে। ধন্যবাদ দাদা জনাই দিলে, বিশেষকৈ আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ যদি ভিডিঅ'টো চাই নিশ্চয় তেতিয়াহ'লে কথা জানিব আৰু সঁচা যদি চাই আৰু ভাল লাগিল। তো দাদা আপোনাক নেক্সট আৰু লগ পাম আৰু আৰু এইফালে আহি থকা আমাৰ বৰপেটাৰে সেই চাইডৰ মানসৰ পৰা দাদাই আহিছে ইয়াতে মানে বৰদোৱাত। দাদা কেইবাৰ আহিলে ইয়াতে? দুবাৰ। মই একবাৰ আহিলোঁ আৰু ইয়াত বহুত কাম বাকী আছে ন, তো আপোনালোকে আহিলে গম পাব একদম সকলোখিনি পৰিৱেশ। আৰু ভিডিঅ'টো যদি আৰম্ভণি হৈছে গোটেইখিনি গমেই পাইছে আপোনালোকে। আৰু দাদা আপোনাৰ কেনেকুৱা লাগছে? অঁ, আৰু এইফালে জাষ্ট ওলালোঁ আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ, তো ভাল লাগিল সোমাই গোটেইখিনি দেখালোঁ আপোনালোকক। আৰু ইয়াত বহুত মানে প্ৰজেক্ট বাকী আছে আৰু আপোনালোকে দেখিবলৈ পাব সকলোখিনি আৰু পাছলৈকে। আৰু এতিয়া ধুনীয়াকৈ দেখালোঁ ইয়াৰে মানে যি মানে বৈশিষ্ট্য যিখিনি মূলভাৱ মানে সকলোখিনি দেখাই দিলোঁ জনাই দিলোঁ। আৰু ভিডিঅ'টো ফ্ৰেণ্ডছ ইয়াতে সমাপ্ত কৰিলোঁ বৰদোৱাৰ ইয়াতে আহি। তো দুটা ঠাই দেখালোঁ আপোনালোকক। আৰু আজি ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইনো কৰি দিয়ক। গতিকে সমূহকে ধন্যবাদ জনালোঁ। আৰু নেক্সট ভিডিঅ'ত আপোনালোকে গম পাব মই মানে ক'ত যাই আছোঁ আপোনাক গম পাব। আৰু তো আজিলৈ এৰিছোঁ, এতিয়া প্ৰায় 5:30মান বাজিল। আজিলৈ এৰিছোঁ অসমবাসী টাটাই বাবে। আৰু এইফালে গাড়ী আহিছে আপোনাৰ, এইফালে চাওক, এইফালে চাওক সকলো জাম হৈ গৈছে আপোনাৰ, এইফালে চাওক মোটামুটি।